গোৱালপাৰাত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। অসম প্ৰদেশৰ বিজেপি এছ.টি. মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ৰিয়া চাংমাৰ নেতৃত্বত আজি ৫ সহস্ৰাধিক গাৰো সম্প্ৰদায়ৰ লোকে যোগদান কৰে বিজেপিত। আজি গোৱালপাৰাত আগিয়াস্থিত জে.এন. মেমৰিয়েল এইচ.এছ. স্কুল প্লেগ্ৰাউণ্ডত বিজেপি আয়োজন কৰা বৃহৎ যোগদান কাৰ্যসূচী। আজিৰ বৃহৎ যোগদান কাৰ্যসূচীত ৫,০০০ৰো অধিক লোকে বিজেপিত যোগদান কৰে। অসম প্ৰদেশৰ বিজেপি এছ.টি. মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ৰিয়া চাংমাৰ সবল নেতৃত্বত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা গাৰো সম্প্ৰদায়ৰ লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিজেপিৰ উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সমীৰ উৰাণৰ উপস্থিতিত ৫ সহস্ৰাধিক লোকে যোগদান কৰে। সদায় কংগ্ৰেছক সাপোৰ্ট কৰি আহিছিলে। আজি ৭০ বছৰে তেখেতসকলে কংগ্ৰেছকে ভোট দিছে, কিন্তু আমাৰ গাৰোসকলৰ কাৰণে বা খ্ৰীষ্টান সম্প্ৰদায়ৰ কাৰণে একো কাম কৰা নাই। তেখেতসকলে এতিয়া বুজি পাইছে আৰু সেইটো কাৰণে আজি দলে বলে সকলো ওলাই আহিছে আৰু বিজেপিত যোগদান কৰি আছে। কাৰণ দেখি আছে উন্নয়ন কোনে কৰি আছে, আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহে বুজি পাইছে। এতিয়া এই একো কাম নোহোৱা পাৰ্টি থাকি লাভ নাই। এতিয়া যোনে ডেভেলপ কৰি আছে, উন্নতি কৰি আছে, সেই পাৰ্টিৰ লগত যোগদান কৰিব লাগে। তেখেতসকলে এতিয়া এই বস্তুটো বুজি পাইছে, সেইটো কাৰণে আজি দলে বলে আহিছে। more than 5,000 আজি গেডাৰিং হৈছে আমাৰ গাৰো সম্প্ৰদায় খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল, তাৰ কাৰণে আজি বিজেপিত যোগদান কৰিছে। আপোনাৰ নেতৃত্বতে ৫,০০০ মানুহ আজি বিজেপিত যোগদান কৰিছে। আপোনাৰ আগন্তুক ২৬ বিধানসভা নিৰ্বাচনত আছে নেকি প্ৰতিনিধিত্ব? হয়, ডেফিনেটলি আশাটো আছে, কিন্তু সেইটো আমি ক'ব নোৱাৰো। কাৰণ নেতৃবৃন্দে যি বিচাৰে বা ভাবে তেখেতসকলে এইটো ভাবিব, কিন্তু এজ এ গাৰো কমিউনিটি ৰিপ্ৰেজেণ্ট কৰিবলৈ মোৰ ইচ্ছা আছে। কাৰণ আমাৰ গোৱালপাৰাত গাৰো সম্প্ৰদায়ৰ বহুত আছে, তাৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে মই উৎসুক আছো, কিন্তু বাকীখিনি দলীয় নেতাই সিদ্ধান্তটো ল'ব। বিভিন্ন সময়ত বিজেপি প্ৰধান ৰাজ্যসমূহত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক লৈ বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়ে, বিদেশী মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেনেকুৱা নহয় কেতিয়াও বিজেপি, কাৰণ মই নিজে খ্ৰীষ্টান হয়, মই নিজে গাৰো সম্প্ৰদায়ৰ পৰা বিলং কৰো আৰু মই বহু বছৰৰ পৰা বিজেপিৰ লগত জড়িত হৈ আছো। তেনেকুৱা মন্তব্য বিজেপিৰ পৰা নাহে, কিন্তু কিছুমান তেনেকুৱা মানুহ থাকে যোনে মানে এই বিভাজনটো সৃষ্টি কৰে। সেইটো কাৰণে এইটো ৰং মেছেজ যোৱা হয়, কিন্তু বিজেপি কেতিয়াও এই ধৰ্ম নিৰপেক্ষ আমাৰ খ্ৰীষ্টানসকলৰ লগত কৰা নাই আৰু সেইটো কাৰণে আমাৰ লগত জড়িত হৈছে আৰু সেইটো কাৰণে আজি দলে বলে মানুহ ওলাই আহিছে বিজেপি যোগদান কৰিব কাৰণে। হয় হয় হয়, উন্নয়নমুখী কাৰণে ওলাই আছে। কাৰণ ডেভেলপমেণ্ট লাগিব। এখন ৰাজ্য যেতিয়া ডেভেলপ হ'ব তেতিয়াতো চলিব নহয়।